হেল্ল' ৱেলকাম টু টেকনিকেল জোন। আজি আমি শিকিম মিছ'ৰ পৰা কেনেদৰে বস্তু অৰ্ডাৰ কৰিব লাগে। ঠিক আছে, মিছ'ৰ পৰা আপোনালোকে কেনেদৰে ৰিচেলিং কৰিব পাৰে, ধৰি লওক আপোনালোকে কেনেদৰে বস্তু অৰ্ডাৰ কৰিব তাৰ বিষয়ে শিকিম। ইয়াৰ কাৰণে আপোনালোকে এটা এপ ইনষ্টল কৰি ল'লে মিছ' এপটো। আপোনালোকে প্লে ষ্টৰত যায়, মিছ' এপটো ইনষ্টল কৰি ল'ব। ঠিক আছে, এপটো আপোনাৰ 13.89 MB, আপোনাৰ 4.4 ৰেটিং, তাৰপিছত আপোনাৰ 10 crore ডাউনলোড। ঠিক আছে, আপোনাৰ এটা ভাল ৰেটিং 4.4ৰ। আপোনালোকে ইয়াৰ পৰা অনলাইন শ্বপিং কৰিব পাৰে। ধৰি লওক আপোনালোকে ইচ্ছা কৰিলে ৰিচেলিঙো কৰিব পাৰে। নেটটো অকণমান শ্ল' মোৰ, চাওঁ কিমান টাইম লাগে। তেতিয়াহ'লে হৈ যায়, ঠিক আছে, এপটো ইনষ্টল হৈ গ'ল। ইনষ্টল হোৱাৰ পিছত এনেদৰে আহিব আপোনাৰ। তাৰপিছত আপোনালোকে লগ ইন কৰিব লাগিব। মিছ'ৰ এপটো অলপ শ্ল' মানে তাৰ ৱৰ্কখিনি নিদিলে। চুজ লেংগুৱেজ আপোনালোকে ভাষা চিলেক্ট কৰিব লাগে। মই ভাষা চিলেক্ট কৰিলোঁ। এতিয়া মই লগ ইন কৰি লওঁ। ঠিক আছে, একাউণ্ট ছেকশ্যনত যাই কিনে চাইন আপ। মোবাইল নম্বৰটো দিব। ভেৰিফাইড হৈ গ'ল। আপোনালোকৰ এইটো লগ ইন হৈ গ'ল। ঠিক আছে, আপোনালোকে এইটো লেংগুৱেজ চেঞ্জ কৰিব। এইটো প্ৰথম অপশ্যনটো লেংগুৱেজ চেঞ্জ কৰিলে তাৰপিছত মাই বেংক UPI ডিটেইলছ আপোনালোকে বেংক একাউণ্টৰ ডিটেইলছটো দিব পাৰে। আপোনালোকে বেংক একাউণ্টৰ ফটোকপি এটা দিব লাগিব। তাৰপিছত এইটো মাই শ্বেয়াৰ প্ৰডাক্ট, আপোনালোকে বস্তু ৰিচেলিঙৰ কাৰণে আপোনাক বেলেগক দিব বুলি শ্বেয়াৰ কৰিব খুজিলে ইয়াত থাকিব। তাৰপিছত আছে মাই পেমেণ্ট, আপোনালোকে পেমেণ্ট অপশ্যনটো ইয়াতে থাকিব। আপোনালোকে ৰিচেলিং কৰি পোৱা পইচাবিলাকৰ হিষ্ট্ৰীটো ইয়াতে থাকিব। ঠিক আছে, তাৰপিছত এইটো আপোনাৰ ৰেফাৰ এণ্ড আৰ্ণ, আপোনালোকে পাৰ ৰেফাৰ কিমান দিছে 350। আপোনালোকে ৰেফাৰ এণ্ড আৰ্ণটো আপোনালোকে 350 কৰি পাব। এজন ফ্ৰেণ্ডক আপোনালোকে ৰেফাৰ কৰিলে। আপোনালোকে ৰেফাৰ কৰি কিনে এটা ভাল টকা ইনকাম কৰিব। তাৰপিছত আপোনাৰ এইটো স্পিন আছে নোট, ইয়াতে আপোনাৰ অফাৰবোৰ আহিলে আপোনালোকে স্পিনৰ হেৰিটো দিয়ে। মাই ফলোৱাৰ্ছক মিছ' ক্ৰেডিট, এনেদৰে আপোনাৰ বাকীবিলাক ইমান ইম্পৰ্টেণ্ট নহয়। ঠিক আছে, আপোনালোকে তাৰপিছত ইয়াৰ পৰা এতিয়া আপোনালোকে কিবা বস্তু ল'ব গৈছে, ধৰি লওক ইলেক্ট্ৰনিক্সৰ আইটেম ল'লোঁ। ইলেক্ট্ৰনিক্সৰ আইটেম ধৰি লওক আপোনালোক বৰ্তমান স্মাৰ্ট ৱাটচ বহুতে লৈ আছে। স্মাৰ্ট ৱাটচ আপুনি চলে, ইয়াত চাওক 272, 184 বোথ অফ, দুইটা হ'ব এটা। তাৰপিছত এইটো আপোনাৰ 417, মই আপোনালোকক 417 এটা কেনেকৈ ৰিচেলিং কৰে তাক দেখাই আছোঁ। আপোনালোকে কি কৰিব, ইয়াৰ প্ৰডাক্টৰ যদি ৰিচেলিং কৰিব খোজে, এইটোত আপোনাৰ 417 দিয়া আছে। আপোনালোকে এইটো 600, 700ত ধুনীয়াকৈ বিক্ৰী কৰিব পাৰিব। আপোনালোকে ইয়াৰ কাৰণে শ্বেয়াৰ অপশ্যনটোত ক্লিক কৰি দিব। শ্বেয়াৰ অপশ্যনটো ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ হোৱাটছআপত আপোনালোকে শ্বেয়াৰ কৰিব পাৰে। ঠিক আছে, হোৱাটছআপত আপোনালোকে শ্বেয়াৰ কৰিব পাৰে, নহ'লে বা আপোনালোকে ফেচবুক পেজত কৰিব পাৰে, নহ'লে আপোনাৰ কপি টু ক্লিপবৰ্ড আদাৰ্ছ এনেদৰে আছে। তাৰপিছত ডাউনলোড ফটোজ, এনেদৰে ডাউনলোড ফটোবোৰ তাত কৰি আপোনালোকে চিলেক্ট কৰি
আপোনালোকে এইটো ৰিচেলিং কৰিব পাৰে। আপোনালোকে এতিয়া নিজৰ কাৰণে কেনেকৈ অৰ্ডাৰ কৰিব পাৰে এতিয়া বাই নাওত ক্লিক কৰিব। বাই নাওত ক্লিক কৰাৰ পিছত আপোনালোকে কণ্টেক্ট ডিটেইলছ, ঠিক আছে, ইয়াতে নেম ভৰাই দিলে তাৰপিছত আপোনাৰ এড্ৰেছ এইখিনি আপোনালোকে ফিল আপ কৰি দিলে। ফিল আপ কৰাৰ পিছত ছেভ এণ্ড কণ্টিনিউ কৰি দিব, ঠিক আছে। মই এনেই দি আছোঁ বাৰু। আপোনালোকে এনেদৰে চিলেক্ট কৰিলে এড্ৰেছটো ছেভ কৰাৰ পিছত আপোনালোকে পে'মেণ্ট অপশ্যন কেনেদৰে কৰিব, এইটো আছে আপোনাৰ UPI, ৱালেট, ডেবিট কাৰ্ড, নেট বেংকিং, কেছ অন ডেলিভাৰী, ঠিক আছে। ৰিচেলিং দি অৰ্ডাৰ য়েছ, আপোনাৰ যদি এইটো প্ৰডাক্ট ৰিচেলিং কৰিব খুজিছে য়েছ দিব। তাৰপিছত ৰিচেলিং, মই এইটো ৰিচেলিং নহয়, মোৰ নিজৰ কাৰণে অৰ্ডাৰ কৰিম। চ' ৰিচেলিং দিছ অৰ্ডাৰ ন', চ' কেছ অন ডেলিভাৰী দিছে, কণ্টিনিউ ক্লিক কৰিছে। আপোনাৰ প্লেচ অৰ্ডাৰ কৰি দিয়াৰ পিছত আপোনাৰ অৰ্ডাৰ কনফাৰ্ম হৈ যাব। এইটো আপোনাৰ খুব বেছি এসপ্তাহ 10 দিনৰ ভিতৰত আপোনাৰ ঘৰত প্ৰডাক্টটো আহি পালে। আপোনালোকে মিছ'ৰ যদিহে আপোনালোক লিংকটো এই এপটোৰ কাৰণে লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে গৈ কেনে তাৰ পৰা ইনষ্টল কৰি ল'ব। ইনষ্টল কৰিলে আপোনালোকে নিজে ৰিচেলিং কৰি কাৰোবাক অৰ্ডাৰ কৰি দিও টকা কমাব পাৰিব, নহ'লে বা নিজৰ কাৰণেও নিজেও আপোনালোকে অৰ্ডাৰ কৰি নিজৰ পচন্দৰ বস্তুবিলাক অৰ্ডাৰ কৰি ল'ব পাৰিব। একেবাৰে নতুন ভিডিঅ', নতুন চেনেল, চ' আপোনালোকে সহযোগ কৰি যাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আপোনালোকে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।